দৰং জিলাৰ অন্তৰ্গত গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱত নিৰুদ্দেশৰ ঘটনা। নিৰুদ্দেশ হ'ল গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱৰ মজল হকৰ পুত্ৰ ছামিদুল হক আৰু ইছমাইল আলীৰ পুত্ৰ অৰিফ আহমেদ। নিৰুদ্দেশ হোৱা যুৱক দুজনে গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱৰে বৰবাগান দলংপাৰ ইছলামিয়া হাফিজিয়া মাদ্ৰাছা একাডেমীত মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰি আছিল। ঈদুল আজহা বন্ধত নিজৰ ঘৰলৈ গৈছিল যুৱক দুজন আৰু বুধবাৰে আবেলি আনুমানিক 3মান বজাৰ পৰা আজিলৈকে কোনো সন্ধান লাভ কৰা নাই যুৱক দুজনৰ। নিৰুদ্দেশ হোৱা ছামিদুল হকৰ পিতৃ মাতৃ কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকে যদিও ছামিদুল হক নিজৰ পেহীয়েক আৰু আইতাকৰ লগত নিজৰ ঘৰতে আছিল। অৱশেষত যুৱক দুজনৰ পৰিয়ালৰ লোকে বিচাৰি নোপোৱা যুৱক দুজনৰ কোনো সন্ধান নাপালে আৰু বৃহস্পতিবাৰে ধুলা থানাৰ অন্তৰ্গত পানবাৰী আউটপোষ্টত এজাহাৰ দাখিল কৰে। আৰু সামাজিক মাধ্যমৰ কাষ চাপে কোনো সুদক্ষ ব্যক্তিয়ে যদি যুৱক দুজনৰ সন্ধান পায় তেন্তে 6002057542 নাইবা 6003550266 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। উক্ত ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱক দুজনৰ পৰিয়ালৰ ওচৰত থিয় দিছে বৰবাগান আঞ্চলিক নেমচুৰ সভাপতি বাহৰুল ইছলাম। নিৰুদ্দেশ হোৱা যুৱক দুজনে কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছে নেকি, ধুলা আৰক্ষীয়ে বিচাৰি উলিয়াব পাৰিবনে নিৰুদ্দেশ হোৱা যুৱক দুজনক, সেয়া সময়তে হ'ব লক্ষণীয় বিষয়। আসসালামু আলাইকুম, মোৰ নাম ৰহিমা। মোৰ ভাতিজা আজি 4 দিন ধৰি ঘৰৰ পৰা নাই। দিনৰ 3টা বজাৰ পৰা 4 দিন ধৰি নাই। আমি বহুত জাগাত খুঁজি আছো, নাই। আমি অনুৰোধ কৰোঁ আপোনালোকে যদি ক'ৰবাত পায় আপোনাক মোক খবৰ দিব। মই ফোন নম্বৰ দিয়া আছে, এটাৰ 15 বছৰ আৰু এটাৰ 14 বছৰ। কিহৰ কাৰণে ঘৰত কিবা কাজিয়া নাই, কোনো কাজিয়া আছে একো নাই। সিহঁতে ঘৰৰ পৰা ওলাই গৈছে আৰু মানে দুজন ল'ৰা, দুটা মোৰ ভাতিজা হয়। সিহঁতৰ মাক বাপেক কৰ্ণাটকত আছে আৰু এটাৰ মাক বাপেক ঘৰতে আছে। কৰ্ণাটকত থকা মাক বাপেক আপোনাৰ ভতিজা হয়। আৰু কি পঢ়ি আছিল তেখেতলোকে? মাদ্ৰাছাত পঢ়ি আছিল দুটাও। মাদ্ৰাছাৰ পৰা মানে হেৰি ঈদৰ কাৰণে ছুটি দিছে, ঘৰত আহিছে। ঘৰৰ পৰা এতিয়া নাই। নাম কি ল'ৰাজনৰ? এটাৰ নাম ছামিদুল হক আৰু এটাৰ নাম আৰিফ আলী। এতিয়া দুজনো নাই, দুজনো নাই। কিন্তু এতিয়া সিহঁতে ঘৰৰ পৰা সিহঁতে দুজনে মিলি পলাইছে বুলি আপোনালোকৰ কিবা সন্দেহ হয় নাই? দুটা মিলিয়ে পলাইছে। এতিয়া ৰাইজক কি, অসমবাসী ৰাইজক কি অনুৰোধ কৰিব? এতিয়া আমি অনুৰোধ কৰোঁ মানে এতিয়া ক'ৰবাত পালি মানে আমাক ফোন কৰি যোগাযোগ কৰিব লাগে, আমাক ভালকৈ অলপ হেৰি কৰিব লাগে আৰু যোগাযোগ কৰিব লাগে। লগত আপোনালোকে যোগাযোগ কৰিছে? হেৰি থানাত আমি যোগাযোগ কৰিছোঁ আৰু মোবাইলতো যোগাযোগ কৰি দিছোঁ। এতিয়া আৰু যোগাযোগ কৰিয়ে আছোঁ আমি। একটা নাতি নারাইছে গো, আমার একটা নাতি নারাইছে। দুইটা নাতি নারাইছে, একটা 14 বছরের বয়স, একটা 15 বছরের বয়স। আমি খুব অনুরোধ করি গো তোমার কাছে, আমার একটা বেড়ার ঘরের একটা নাতিন, তোমরা যদি কোনো হানা পাইয়ে থাকো এই নম্বরে তোমরা ফোনটা করে ফোনাইটা আমার পৌঁছাবা গো। তোর আমি খুব অনুরোধ করি, হাতে পায়ে ধরি। আমার 4 দিন ধরে আমি পাগল হয়ে ঘুরতেছি। আমার নাতিনটা তোমরা পৌঁছাইও গো, তোমার আমি খুব অনুরোধ করি গো। যোৱা বুধবাৰ দিনা আমাৰ এই দৰং জিলা অন্তৰ্গত গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱৰ দুটা ল'ৰা, সৰু সৰু ল'ৰা, এটা 14 বছৰ আৰু এটা 15 বছৰ বয়স। ল'ৰা দুটা মাদ্ৰাছাত পঢ়ি আছিল। ঈদ উপলক্ষে তেখেতক বন্ধ দিয়া হৈছিল, ঘৰতে আছিল। এই যোৱা বুধবাৰ দিনা প্ৰায় 3টামান বজাৰ পৰা ল'ৰা দুটা নিৰুদ্দেশ হৈ আছে। ক'ত গৈছে, ক'ৰবাত পলাই গৈছে নে কি হৈছে, তাৰমানে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আৰু বাকী আৰক্ষী চকীতো এটা এজাহাৰ দিয়া আছে। বাকী আমিও আপোনালোকৰ নিউজ পৰ্টেলৰ যোগেদি সমগ্ৰ অসম ৰাইজক আমি অনুৰোধ জনাওঁ যে য'তে ল'ৰা দুটা থাকক, এটাৰ নাম ছানিদুল আৰু এটা আৰিফ। ছানিদুলৰ দেউতাকৰ নাম হ'ল মজল হক আৰু আৰিফৰ দেউতাৰ নাম হ'ল ইছমাইল আলী। অনুৰোধ কৰি কৈছোঁ যে এই নিউজ পৰ্টেলৰ মাধ্যমত আপোনালোকে য'তে পায় ল'ৰা দুটাক, স্ক্ৰীণত নাম্বাৰ আৰু ফটো দিয়া থাকিব, আপোনালোকে অনুৰোধ কৰি কৈছোঁ যে আমাক অলপ যোগাযোগ কৰিব।